নমস্কাৰ ফলদা লিডাৰ এই বিশেষ অনুষ্ঠানলৈ মহান্তন মহন্তই স্বাগতম জনাইছোঁ। বিটিচি নিৰ্বাচন সন্মুখত আছে আৰু বিটিচি নিৰ্বাচনক লৈ প্ৰাৰ্থীসকল যথেষ্ট ব্যস্ত হৈ পৰিছে আৰু সেই সময়তে আমি বিটিচিত আহি উপস্থিত হৈছোঁ আৰু ফলদা লিডাৰৰ জৰিয়তে প্ৰাৰ্থীসকলক আমি দেখুৱাইছোঁ কি ধৰণে নিৰ্বাচনী ব্যস্ততা প্ৰচাৰ অভিযান কি ধৰণে চলিছে আৰু নিৰ্বাচনত বিজয়ী হৈ অহাৰ পাছত তেওঁলোকে কি কাম কৰিব বিচাৰিব ভোটাৰ ৰাইজৰ বাবে। আৰু আজি আহি আমি যি ঠাইত উপস্থিত হৈছোঁ এয়া হৈছে অসম আৰু পশ্চিমবংগৰ সীমান্তৱৰ্তী শ্ৰীৰামপুৰ সমষ্টি। শ্ৰীৰামপুৰ সমষ্টিৰ UPPLৰ প্ৰাৰ্থী উইলছন হাজদে ডাঙৰীয়াৰ বাসগৃহত আহি আমি উপস্থিত হৈছোঁ আৰু আজি আমি UPPLৰ এই প্ৰাৰ্থীগৰাকীৰ সৈতে থাকিম। তেখেতৰ এয়া বাসগৃহ, সীমান্তত থকা এই বাসগৃহটোত আহি উপস্থিত হৈছোঁ। আজি ইয়াৰ পৰাই যাত্ৰা আমাৰ আৰম্ভ হ'ব। বিভিন্ন ধৰণৰ ৰাজনৈতিক কাৰ্যসূচী আছে, বিভিন্ন ধৰণৰ প্ৰচাৰ সভা আছে। প্ৰচাৰ সভাসমূহ আমি দেখুৱাই যাম আৰু যিহেতু উইলছন হাজদে হৈছে আদিবাসী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, সান্তালী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এগৰাকী প্ৰাৰ্থী। শ্ৰীৰামপুৰ সমষ্টিৰ পৰা UPPLে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে UPPLৰ প্ৰাৰ্থী হৈ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি কি ধৰণে আগবঢ়াৰ পৰিকল্পনা আছে, কিমান শক্তিশালী এই সমষ্টিটোত শ্ৰীৰামপুৰৰ UPPLৰ প্ৰাৰ্থীগৰাকী। এইকেইদিন আমি বিটিচিত উপস্থিত আছোঁ, কোকৰাঝাৰত উপস্থিত আছোঁ বা অন্য প্ৰান্তলৈকে গৈছিলোঁ। ফলদা লিডাৰৰ জৰিয়তে আমি যিসকল প্ৰাৰ্থী আছে, যিসকল সম্ভাৱ্য জনপ্ৰতিনিধি, তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ কি ধৰণে চলাইছে সেয়া দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। প্ৰাৰ্থীসকলে কি ধৰণে কোনবোৰ বিষয় ৰাইজৰ ওচৰলৈকে লৈ গৈছে, ৰাজনৈতিকভাৱে কিমান দূৰলৈকে ৰাজনৈতিক বাতাবৰণৰ ওপৰত মন্তব্য আগবঢ়াইছে আৰু সমান্তৰালভাৱে যিহেতু এই বিটিচি নিৰ্বাচনে ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, ইয়াৰ পৰাই ৰাজ্যলৈকে কি বাৰ্তা যাব। আজি যিটো সমষ্টিত আহি আমি উপস্থিত হৈছোঁ সেয়া হৈছে অসম আৰু পশ্চিমবংগৰ সীমান্তৱৰ্তী এটা সমষ্টি, শ্ৰীৰামপুৰ সমষ্টি। শ্ৰীৰামপুৰ সমষ্টি এটা গুৰুত্বপূৰ্ণ সমষ্টি যিহেতু সীমান্তত আছে আৰু এই শ্ৰীৰামপুৰ সমষ্টিতে এইবাৰ UPPLৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এগৰাকী যুৱনেতা, যিগৰাকী যুৱনেতা আজি আমাৰ লগত উপস্থিত আছে। আপোনালোকৰ সৈতে চিনাকি কৰাই দিম। আৰু এই যুৱনেতাগৰাকীক বিগত সময়ছোৱাতো প্ৰমোদ বড়ো চৰকাৰৰ ইয়াম হিচাপে আপুনি দায়িত্ব লাভ কৰিছিলে। আচলতে নমিনেশ্যন যোৱাবাৰ নমিনেট কৰা হৈছিল আপোনাক, কিন্তু এইবাৰ তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। হাজদা ডাঙৰীয়া আমাৰ লগত আছে, আপোনাক নমস্কাৰ। নমস্কাৰ নমস্কাৰ ধন্যবাদ। এইবাৰ আমি আজি দেখুৱাই গৈছোঁ, ৰাতিপুৱা আমি দেখিছিলোঁ এটা নিৰ্বাচনী প্ৰচাৰ অভিযান, লগতে বহুতে আপোনাৰ দলত অংশ লৈছে। গতিকে আজিৰ এই কাৰ্যসূচীটো কি ধৰণৰ আছিল, কেনেকৈ সহায় কৰিছে আপোনাক? আজিৰ কাৰ্যসূচীটোৱে সঁচাকৈ বহুত সহায় কৰিছে মোক, কাৰণ বিভিন্ন দলৰ পৰা আজি আমাৰ UPPL দলত যোগদান কৰিলে। প্ৰায় 400তকৈ বেছি বেলেগ বেলেগ দলৰ সমৰ্থকসকলে আজি UPPL দলত যোগদান কৰিলে। আজি ক'ব লাগিব যে বিশেষকৈ ইয়াত এজন প্ৰাৰ্থী আছিলে APB দলৰ পৰা, তেখেতৰ নাম উইলছন কুমাৰ কিস্কু। প্ৰাৰ্থিত্ব পোৱাৰ পিছতো তেখেতে যোৱা 6 তাৰিখত তেখেতে কেণ্ডিডেটছাৰ উইথড্ৰ কৰিলে আৰু তেখেতৰ নিজৰ সমৰ্থকসকলৰ লগত লৈ আজি তেখেতে আমাৰ UPPL দলত যোগদান কৰিলে। তো এইটো আমাৰ দলৰ যিটো ভেটি আকৌ মজবুত কৰিলে, আমাৰ দলৰ যিটো স্থিতি এইটো আকৌ মানে মজবুত কৰিলে। আৰু ক'ব লাগিব যে এতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা ইয়াত কেণ্ডিডেট প্ৰাৰ্থিত্ব ইয়াত প্ৰদান কৰা হৈছিল আৰু বিশেষকৈ চাওতাল বা আদিবাসী জনগোষ্ঠীৰ পৰা আমি 3জন আছিলোঁ। কিন্তু বহুত ভাল লাগিল যে যোৱা 6 তাৰিখে 2জন যি চাওতাল জনগোষ্ঠীৰ পৰা সম্প্ৰদায়ৰ পৰা যিসকল প্ৰাৰ্থী আছিল APB দলৰ পৰা আৰু জয় ভাৰত পাৰ্টীৰ পৰা, তেখেতসকলে উইথড্ৰ কৰিলে। তেখেতসকলৰ এটাই কথা যে আমাৰ ইয়াত আমি ঐক্যবদ্ধ হৈ, বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে শান্তিৰ এটা পৰিৱেশ ইয়াত আনি দিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীক সন্মান জনাই তেখেতে যি ধৰণে কাম কাজ আগবঢ়াই আছে, তো সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আৰু শ্ৰীৰামপুৰত সদায় মানে ইয়াত কেতিয়াও ৰুলিং গভৰ্ণমেণ্টৰ পৰা জিকা নাই। ইয়াত সদায় মানে বেলেগ দলৰ পৰা জিকিছে বা ইণ্ডিপেণ্ডেণ্টৰ পৰা জিকিছে, তাৰপিছতহে ৰুলিং গভৰ্ণমেণ্টত তেখেতসকলে যোগদান কৰিছে। আৰু সেইকাৰণে শ্ৰীৰামপুৰবাসী ৰাইজে সদায় মানে বঞ্চিত অনুভৱ কৰিছে, তেখেতসকলক প্ৰাধান্য প্ৰদান কৰা নহয় বুলি তেখেতসকলে অনুভৱ কৰিছে, বিভিন্ন দিশত পিছ পৰি আছে বুলি অনুভৱ কৰিছে। আৰু সেইকাৰণে ৰাইজৰ ইচ্ছা আছিলে এইবাৰ মেজৰিটি
মেজৰ চাংক অফ মানে ভোটাৰ্ছ তেখেতসকলৰ ইচ্ছা আছিল যে যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়াই ভাল নেতৃত্ব প্ৰদান কৰিছে, তেখেতে আমাক সকলোকে শান্তিত সম্প্ৰতিত ৰাখিছে, সমন্বয়ৰ পৰিৱেশ দিছে। তো সেইকাৰণে আৰু প্ৰত্যেক জাতি জনগোষ্ঠীক প্ৰত্যেক ধৰ্মাৱলম্বীৰ মানুহক সন্মান জনাই আছে। সেইকাৰণে এইবাৰ ৰুলিং গভৰ্ণমেণ্টকে আমি জিকাব লাগিব। তো সেই হিচাপে আমি কাম কৰিছিলোঁ। কাম কৰাৰ পিছত দেখি পাইছিলোঁ যে প্ৰায় অনলাইন অফলাইন 20,000কৈ অধিক আমাৰ মেম্বাৰ্ছ হৈ গৈছিল। ইয়াত জিকাৰ অংক প্ৰায় আগত 10,000 পৰা 12,000 ভোটত যিসকলে পাইছে, যিসকলে 10,000 পৰা 12,000 ভোট লাভ কৰিছে তেখেতসকলেই জিকিছিল। কিন্তু ইয়াত আমাৰ অলৰেডি মেম্বাৰ্ছ হৈ গ'ল প্ৰায় 20,000 ক্ৰছ কৰিলে। তো সেইকাৰণে এটা পৰিৱেশ অলৰেডি আহি গৈছিল, কিন্তু জিকাৰ পৰিৱেশ অংক এটা আহি গৈছিল। কিন্তু এতিয়া আকৌ ভাল লাগিছে যে শেষৰ মুহূৰ্তত বহুতে আকৌ ওলাই আহি আছে। বেলেগ বেলেগ দলত যিবিলাক আছিলে তেখেতসকলেও যোগদান কৰি আছে। আজি সেইটোৱে যোগদান কাৰ্যসূচী আছিল আৰু সন্ধিয়াও এটা ডাঙৰ যোগদান কাৰ্যসূচী আছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ, বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহে এতিয়া আমাৰ UPPL দলত যোগদান কৰি আছে আৰু ইয়াত বিপুল ভোটত যে জয়যুক্ত মানে UPPL দলে হ'ব সেইটো নিশ্চিত হৈ গৈছে। গতিকে সংখ্যালঘু লোকসকল আচলতে UPPL লগতহে যথেষ্ট সুৰক্ষিত বুলি ভাবে নেকি আপুনি, নে BPFৰ লগত সুৰক্ষা? কাৰণ তেওঁলোকে কেতিয়াবা শংকাত ভোগে। এতিয়া BTCৰ ভিতৰত উচ্ছেদ হোৱা নাই, BTCৰ বাহিৰত উচ্ছেদ হৈ আছে। গতিকে নিৰাপত্তা কোনে দিব তেওঁলোকক? এই কথাখিনিয়ে এতিয়া BTCৰ বসবাস কৰা সংখ্যালঘু জনসাধাৰণে বুজি পাই আছে লাহে লাহেকৈ যে প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে নেতৃত্ব প্ৰদান কৰিছে, তেখেত কিন্তু কোনো জাতিগত ভেদাভেদ আনা নাই, কোনো ধৰ্মৰ ভেদাভেদ আনা নাই, সকলোকে সন্মান জনাই আছে। আৰু যি বাহিৰত উচ্ছেদ চলি আছে সেইটোলৈ বহুতে ৰাজনীতি কৰিব খুজিছে ইয়াত যে UPPL হেনো আকৌ চৰকাৰত আহিলে আমি উচ্ছেদ হ'ম। কিন্তু কথাটো হ'ল যে তেখেতসকলে এই যোৱা 5 বছৰটো তেখেতসকলে মানে এনালাইজ কৰিছে, ষ্টাডি কৰিছে, অবজাৰ্ভ কৰিছে আৰু তেখেতসকলে দেখা পাইছে যে নাই, আমিতো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে সুৰক্ষিত হৈ আছোঁ। কাৰণ তেখেতক আমাৰ মিডিয়া পাৰ্চনসকলে সুধিছিলে প্ৰমোদ বড়ো ডাঙৰীয়াক যে গোটেই জাগাতটো উচ্ছেদ চলি আছে, আপোনালোকৰ BTRত উচ্ছেদ নহয় নেকি? তেখেতে বৰ ধুনীয়া এটা উত্তৰ দিছিলে, ৰিপ্লাই দিছিলে। তেখেতে কৈছিলে যে যোৱা 4-5 দশক ধৰি, 40-50 বছৰ ধৰি আমি ইয়াত বহুত হত্যা হিংসা চালোঁ, ইয়াত বিভিন্ন জাতিগত দাঙ্গা চালোঁ, বিভিন্ন অশান্তিময় পৰিৱেশ চালোঁ। আমি বহুত কষ্টৰে শান্তিৰ পৰিৱেশ ঘূৰাই আনিছোঁ। এই শান্তিৰ পৰিৱেশটো আমি হেৰাই দিব নোখোজোঁ, আমি ইয়াত অশান্তি হ'বলৈ নিদিওঁ। এতিয়া উচ্ছেদ মানে এইটো অশান্তি। তো তেখেতে সেই কথাটো দি স্পষ্ট কৰি দিছে যে আমি ইয়াত কাকো অশান্তিত নেপেলাওঁ, কাকো আমি উচ্ছেদ নকৰোঁ, বৰঞ্চ আমি সকলোৰে সমস্যা সমাধান কৰিবলৈ প্ৰয়াস কৰিম, যত্ন কৰিম। যিবিলাক জেনুইন মানুহ তেখেতসকলে একো ভয় কৰিব লগা নাই, তেখেতসকলে ইয়াত বসবাস কৰিব পাৰিব। আৰু যিহেতু আমি জানো যে 2003 চনৰ 10 ডিচেম্বৰ আগৰ পৰা যিসকলে ইয়াত বসবাস কৰে তেখেতসকলক BTCৰ বনাফাইড চিটিজেন হিচাপত ধৰা হৈছে BTC চুক্তিমতে, একৰ্ডমতে, আৰু সেইটোকে আমি সন্মান জনাই আছোঁ। তো সেইকাৰণে কোনো ভয় কৰাৰ দৰকাৰ নাই। যিবিলাকে জেনুইনলি ইয়াত বসবাস কৰি আছে তেখেতসকলে নিশ্চয় ইয়াত স্থান পাব, ইয়াত তেখেতসকলে সুন্দৰকৈ থাকিব পাৰিব। ইয়াত তেখেতসকলে কৈ আছে, মাইনৰিটি জনগোষ্ঠীৰ বহুত লিডাৰে কৈ আছে যে বেলেগ জেগাত অন্য ঠাইত আমি হয়তো অসুৰক্ষিত ফিল কৰিব পাৰোঁ, অনুভৱ কৰিব পাৰোঁ, কিন্তু আমি BTRত বহুত সুৰক্ষিত অনুভৱ কৰিছোঁ হৈ গৈছে। ৰাজনৈতিক কথাও পাতিম, কিছু ব্যক্তিগত জীৱনৰ কথা আপোনাৰ জানিব বিচাৰিছোঁ। আপুনি ৰাজনীতিলৈ কি কাৰণে আহিল বা কেতিয়াৰ পৰা চিন্তা কৰিছে? ক'ব লাগিব যে 2014 চনত যেতিয়া ধাৰাসাৰ এটা গলি বৰ্ষণ কৰা হৈছিল আমাৰ আদিবাসী জনগোষ্ঠীৰ ওপৰত, সেই সময়তে মই NGOত যিহেতু কাম কৰি আছিলোঁ আগত, তো মই ভাবিলোঁ যে নিজৰ জেগাত চাগে অকণমান ছাৰ্ভিচ দিব লাগিব, কাম কৰিব লাগিব। সেই মৰ্মে ইয়াত আহি গৈছিলোঁ মই নিজৰ ঠাইত আৰু বহুত মানে সেৱা আগবঢ়াইছিলোঁ, বহুত কেম্প ভিজিট কৰিছিলোঁ, তেখেতসকলৰ অধিকাৰৰ কাৰণে মাত মাতিছিলোঁ। বিভিন্ন পৰ্যায়ত মই লিডাৰ্ছবিলাকক লগ কৰিছোঁ, লোকেল ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি ৰাজ্য পৰ্যায়ত বিভিন্ন নেতৃবৰ্গ দলৰ, বিভিন্ন মন্ত্ৰী, CM আৰু লগতে দিল্লীলৈকে তেতিয়া গৈছিলোঁ। তেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে, ৰাহুল গান্ধীলৈকে লগ কৰা হৈছিল, মই সেইখন টীমত আছিলোঁ। তো সেইবিলাক কাম কাজ মই কৰি আৰম্ভ কৰাৰ পিছত এই সময়তে NRCৰ কাম কাজবিলাক আৰম্ভ হৈ গ'ল। নেক্সটত NRC কাম কাজত বহুত এটা আগভাগ লৈছিলোঁ আৰু সেই সময়ত মানে BJP দলৰ লগত এটা ভাল সুসম্পৰ্ক হৈ গৈছিল। ষ্টেটত তেতিয়া প্ৰেছিডেণ্ট আছিলে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, আৰু তেখেতে মোক আশ্বাস প্ৰদান কৰিছিল যে তুমি গোসাইগাঁৱৰ পৰা তুমি খেলিবা বুলি দলৰ পৰা আৰু MLAৰ পৰা বিধানসভাৰ কাৰণে। তো সেইকাৰণে দলত যোগদানো কৰা হৈছিল আৰু তেখেতৰ মানে লিডাৰশ্বিপত, নেতৃত্বত বহুত কেইজনক মই ৰেডি কৰি থৈছিলোঁ। প্ৰায় 10,000 জইনিং ওৱান ডেট, ছিংগল ডেট আছিলে। যোগদান কৰিলে নাই, মানে 10,000 যোগদানৰ
প্ৰস্তুতি চলি আছিল কিন্তু সেই সময়তেই আমাৰ অকণমান দলৰ জিলাৰ যিবিলাক বিষয়ববীয়াসকল আছে তেখেতসকলে অলপ অফেণ্ডেড ফিল কৰিল সেই সময়ত যিবিলাক মানে নেতৃবৰ্গত আছিলে তেখেতসকলে ক'লে যে সি কেনেকুৱা আমাক অভাৰটেক কৰি ষ্টেটত মানে তেখেতে ডাইৰেক্ট যোগাযোগ কৰি আছে আমি জিলাত আছোঁ আমি কি কামৰ কাৰণে আছোঁ তো তেখেতসকলে এটা বাধা প্ৰদান কৰিলে যে এই কাৰ্যসূচীটো হ'ব নালাগে বুলি আৰু সেই বাধা প্ৰদান কৰাৰ সময়তেই আকৌ নেতৃত্বত সলনি হৈ গ'ল তাতে মানে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ ষ্টেট প্ৰেছিডেণ্ট হৈ গ'ল তো তেখেত অহাৰ লগে লগে যিটো এটা কাম আগত মানে এটা সিদ্ধান্ত আছিল যে আমি বিজেপি হিচাপত অকলশৰীয়া তেখেতসকলে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সভাপতি হোৱাৰ লগে লগে এটা BPFৰ লগত এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং বা বন্ধুত্বৰ মিত্ৰতাৰ এটা মানে 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 আৰম্ভ হৈ গ'ল আৰু সেই হিচাপত সেইটো যেতিয়া ফাইনেল কৰা হ'ল তেতিয়া মানে আৰু উপায় পোৱা নহ'ল আৰু এই মিটিংটো এই যোগদান কাৰ্যসূচীটো কেঞ্চেল কৰা হ'ল কিন্তু বহুতে মোক প্ৰেছাৰ কৰিলে যে তথাপিও আপুনি খেলিব লাগিব মোৰ ইচ্ছা নাছিল আৰু সেই প্ৰেছাৰত মানে মই তেখেতসকলক সন্তুষ্ট কৰিবলৈ তেখেতসকলে হীৰা শৰণীয়া যি অনাবৰৰ আমাৰ নেতৃত্ব হয় সুৰক্ষা সমিতি তো সেই তেখেতৰ তাত লৈ যায় আৰু তেখেতৰ পৰা মানে টিকেটটো লৈ আনি দিয়ে কিন্তু লৈ অনাৰ পিছত আমাৰ ইয়াতেই এজন যি নেতা আছিল আদিবাসী কবৰা মিলিটাৰী অফ আছামৰ চেয়াৰমেন অসীম হাজদাৰ ডাঙৰীয়া তেখেত বৰ্তমান AWDCৰ চেয়াৰমেনো হয় অসীম হাজদাৰ ডাঙৰীয়া তো তেখেতেও কংগ্ৰেছ আয়ৰ পৰা টিকেট পাই গ'ল তো মোক বহোৱা হ'ল যে তেখেত ছিনিয়ৰ মানুহ আৰু তেখেতক সুযোগ দিব লাগিব আগতে খেলিছিল কিন্তু হয়তো জিকাৰ তেনেকুৱা ধৰণৰ পৰিৱেশ অহা নাই তো এইবাৰ তেখেতক সুযোগ দিব লাগে আৰু ময়ো ইমান ইচ্ছা নাছিল যে মই একদম জোৰকৈ খেলিম বুলি তো সেইকাৰণে মোৰ প্ৰচাৰ কাৰ্যসূচীটো একদম মিনিমাল নমিনেল ৰাখি দিছিলোঁ যাতে কোনো বাধা যাতে সৃষ্টি নহয় তেখেতক সন্মান জনায় তো এইটো জাষ্ট এটা পলিটিক্সত ৰাজনীতিত এটা এণ্ট্ৰি আছিল কোনো যে চিৰিয়াছলি ডেডিকেটেডলি হাৰ্ড কৰি হিচাপত খেলিছিলোঁ তেনেকুৱা নহয় তো এই ইলেকশ্যনৰ পিছত মই কিন্তু এৰি দিছিলোঁ যে মই আৰু ৰাজনীতিত নাযাওঁ মই আৰু ছ'চিয়েল ৱৰ্কতে সমাজ সেৱাতে আগবাঢ়ি যাম তেনেকুৱা কৰি কাম কৰি যাম তো সেই মৰ্মে মই আকৌ যিহেতু MSW কৰিছিলোঁ মাষ্টাৰ্ছ ইন ছ'চিয়েল ৱৰ্ক মোৰ নেট এক্সামো ক্লিয়াৰ আছিল তো মোৰ পৰা কৰিছিলে আপুনি মই মাষ্টাৰ্ছ ইন ছ'চিয়েল ৱৰ্ক শ্বিলঙৰ পৰা কৰিছিলোঁ তো যিহেতু নেট এক্সামো ক্লিয়াৰ কৰা আছিল মোৰ তো সেইকাৰণে মোৰ ৱাইফ তাই অলৰেডি PhD কমপ্লিট কৰিছিল পণ্ডিচেৰী ইউনিভাৰ্চিটিৰ পৰা তো তাই ক'লে যে তুমিতো নেটো ক্লিয়াৰ কৰিছা টিচিং প্ৰফেশ্যনতো যাব পাৰা তোমাৰ স্ক'প আছে তো ৱাই ডোণ্ট ইউ গ' ফৰ PhD অলপ তুমিও কৰি লোৱা সেই হিচাপত মই আছাম ইউনিভাৰ্চিটিত এপ্লাই কৰিছিলোঁ আৰু মই ছিলেক্টেড হোৱাৰ পিছত 6 মাহ মই কোৰ্ছ ৱৰ্কো কমপ্লিট কৰিছোঁ PhDৰ কোৰ্ছ ৱৰ্কখিনি কমপ্লিট কৰিছোঁ তাৰপিছত মই ৰিপৰ্ট দিয়াও আৰম্ভ কৰিছিলোঁ 2টা বা 3টা তাৰ মাজতেই ইয়াৰ পৰা এটা কল গ'ল যে প্ৰমোদ বড়ো ডাঙৰীয়াই UPPL দলত যোগদান কৰিব আপচুৰ পৰা অব্যাহতিলৈ আপুনিও একেলগত তেখেতৰ লগত যোগদান কৰিব লাগিব ছেম ডেট তো এই কলটো অহাৰ পিছত মোৰতো ইচ্ছা নাছিল আৰু ৰাজনীতিত আহিম তো মই ডিনাই কৰিছিলোঁ আকৌ দুবাৰ কল আহিল সেই দুবাৰ কলৰ ডিনাই কৰিছিলোঁ ফৰ্থ কল যিটো আহিল এইটো মোৰ চিনাকি মানুহৰ পৰা আহিছিল NGO ছেক্টৰত একেলগত কাম কৰিছিলোঁ দাদা বুলি তেখেতক মানুহ আৰু ৰাজু নাৰ্জাৰী তেখেতৰ নাম যিজন নেকি আজি UPPL দলৰ জেনেৰেল ছেক্ৰেটাৰী হয় আৰু আমাৰ চৰাইবিল সমষ্টিৰ পৰা তেখেত প্ৰাৰ্থী হয় তো তেখেতক লগত মই ষ্টেটত নেশ্যনেলি কাণ্ট্ৰিৰ বাহিৰতো বহুত প্ৰগ্ৰাম কৰিছোঁ একেলগত গৈছোঁ তো সেইকাৰণে মানে তেখেতৰ কথাটো মই অমান্তি হ'ব নোৱাৰিলোঁ তেখেতে ক'লে যে এবাৰ আহি তুমি খালি প্ৰমোদ বড়ো দাদাৰ লগত কথা পাতা ভাল লাগিব যদি আহিবা ভাল যদি নালাগে তোমাক জবৰদস্তি কৰিব নকৰোঁ তোমাক দেশৰ ৰাজনীতিত NGO বেকগ্ৰাউণ্ডৰ পৰা বহু ৰাজনীতিবিদৰ সৃষ্টি হৈছে আম আদমি পাৰ্টি দলটোতো বহুত এনেকুৱা কেইগৰাকীমান ব্যক্তি আছে যি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কিমান দূৰ সহায়ক হয় NGOত কাম কৰাৰ পাছত NGOত আপুনি সদায় কমিউনিটিৰ লগত ইনভলভ থাকে তো মই যিটো NGOত কাম কৰিছিলোঁ সেইটো মেইনলি কমিউনিটি ডেভেলপমেণ্টৰ ওপৰত কমিউনিটি এম্পাৱাৰমেণ্টৰ ওপৰত চাইল্ড ৰাইটছৰ ওপৰত উইমেন ৰাইটছৰ ওপৰত ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যনৰ ওপৰত কনফ্লিক্ট ৰেজুলেশ্যনৰ ওপৰত কনফ্লিক্ট মিটিগেশ্যনৰ ওপৰত সেইবিলাকৰ ওপৰত আমি কাম কৰিছিলোঁ তো সেইকাৰণে এটা মোৰ কাৰণে সহায় হ'ল যে বহুতখিনি গ্ৰাছৰুটৰ সমস্যাখিনি মই গম পাওঁ কমিউনিটিৰ সমস্যাখিনি গম পাওঁ সাধাৰণ ৰাইজে কি ধৰণৰ অসুবিধাত ভোগে সেইবিলাক গম পাওঁ কাৰণ গাঁৱে ভূঞে সোমাইছিলোঁ আমি যিকোনো ক্ৰাইচিছ সময়ত আমি মানে ছাৰ্ভিচ সেৱা আগবঢ়াইছোঁ তো সেইকাৰণে এটা এক্সপিৰিয়েঞ্চ যিটো আছিল সেইটো বহুত সহায় কৰিলে মোক আৰু সেইকাৰণে মই মোৰ যিখিনি বিভাগ দিলে সেইখনত কাম কৰিব পাৰিলোঁ ডেডিকেটেডলি কমিটেডলি কাম কৰিব পাৰিলোঁ আৰু নিজৰ জাতি জনগোষ্ঠীৰ কাৰণেও মোক যিহেতু নমিনেটেড এটা চাওতাল সম্প্ৰদায়ৰ পৰা প্ৰদান কৰা হৈছিল সেই জাতি জনগোষ্ঠীৰ কাৰণেও কেইটামান ঐতিহাসিক এচিভমেণ্ট হৈ গ'ল কেনেকুৱা তো এতিয়া ক'ব লাগিব চাওতাল জনগোষ্ঠীৰ নামত
কেতিয়াও মানে এটাও ৰেষ্ট্ৰিক্টেড হলিডেলৈকেও নাছিল, বন্ধ দিন কোনেও দিয়া নাছিল, কোনো দলে কোনো চৰকাৰে দিয়া নাছিল। কিন্তু এই চৰকাৰ অহাৰ পিছত আমাৰ যিটো মেইন এটা বিশেষ দিন, যিটো সাঁওতালী জনগোষ্ঠীৰ এটা সংহতি দিৱস বুলি কয়, হুল দিৱস বুলি কোৱা হয়, যিদিনা নেকি আমাৰ মানে ভাৰতবৰ্ষৰ দুজন মানে ভাতৃৰ নেতৃত্বত, চিদ মুৰ্মু আৰু কানহু মুৰ্মুৰ নেতৃত্বত 1855 চনতেই মানে ব্ৰিটিছৰ এগেইনষ্টত বিৰোধত বিদ্ৰোহ তেখেতসকলে ঘোষণা কৰিছিল। তো আমি জানো যে চিপাহী মিউটিনি, চিপাহী বিদ্ৰোহটো 1857 সেইটো আমি ইতিহাসত গম পাওঁ যে প্ৰথম বিদ্ৰোহ ব্ৰিটিছৰ এগেইনষ্টত, ব্ৰিটিছ ৰাজৰ এগেইনষ্টত। কিন্তু সাঁওতাল এই দুই ভাতৃৰ নেতৃত্বত, চিদ মুৰ্মু আৰু কানহু মুৰ্মুৰ নেতৃত্বত প্ৰথম বিদ্ৰোহ ঘোষণা কৰা হৈছিল ব্ৰিটিছৰ এগেইনষ্টত। তো তেখেতসকলক মানে স্মৰণ কৰি যিদিনা তেখেতসকলে প্ৰায় 30,000 মানুহক গোটাই মানে ব্ৰিটিছৰ এগেইনষ্টত যিটো মানে এটা এক প্ৰকাৰে মানে এটা ৰণডংকা তেখেতসকলে বজাইছিল, তো সেই দিনাৰটো আমাৰ 30 জুন হয়। তো প্ৰত্যেক বছৰ 30 জুনটোক আমি চিদ কানহু হুল দিৱস বুলি পালন কৰোঁ। তো এই চিদ কানহু হুল দিৱসক এটা ৰেষ্ট্ৰিক্টেড হলিডে হিচাপত প্ৰথমবাৰ আমি পালোঁ অসমত, ক'ব লাগিব। তো সেইটো আমাৰ কাৰণে হিষ্ট্ৰী, ইতিহাস হৈ থাকে। বাহিৰত চলি আছিল নেকি? বাহিৰত বেলেগ জেগাত চলি আছিল, যেনেকৈ ৱেষ্ট বেংগলতো সেইটো গভমেণ্ট ফালৰ পৰাই তেখেতসকলে প্ৰদান কৰিছিল, মানে মানে খৰচা পাতি দিয়ে সেইদিনা অবজাৰ্ভ কৰিব। তো ৰিকগনিশ্যন পায়, চৰকাৰীভাৱে ৰিকগনিশ্যন পায়। আমাৰ ইয়াত একো ৰিকগনিশ্যন পোৱা নাছিলোঁ। হাগ্ৰামা মহিলাৰ দিনত তেতিয়াহ'লে আপোনালোকৰ জনগোষ্ঠীটোৱে বঞ্চিত কি ধৰণে হৈ আছিল? প্ৰভেদটো কি আছিল? হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সময়ত যিসকল দলত আছিলে, BPF দলত, তেখেতসকলকহে অকণমান প্ৰাধান্য প্ৰদান কৰা হৈছিল। আৰু তাৰ লগে লগে যিবিলাক দল সংগঠনৰ হয়তো কোনোবা লিডাৰ, তেখেতসকলক তেখেতে অকল টকা পইচা ওলাই দিয়ে, সমস্যা শুনিবলৈ তেখেতে যত্ন নকৰে। ব্যক্তিগতভাৱে ৰাখি থৈ দিয়ে। ব্যক্তিগতভাৱে মেমৰেণ্ডাম যিটো দিয়া হয়, কেতিয়াও সি প্ৰয়াস চলোৱা নাই, চেষ্টা চলোৱা নাই যে সেই সমস্যাবিলাক মই 1-to-1 মই সমাধান কৰিম। কিন্তু কথাটো হ'ল যে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী যে বসবাস কৰোঁ, আমাৰ যে সমস্যা আছে, আমাৰ এটা সমাজ আছে, এটা আশা আকাংক্ষা আছে, সেইটো পূৰণ কৰিব লাগে। কেতিয়াও তেখেতে সেইবিলাক পূৰণ কৰিবলৈ যত্ন নকৰিল, প্ৰয়াস নকৰিল। আৰু সেইকাৰণে এতিয়া ক'ব লাগিব পাৰ্থক্যটো এইটোৱেই হ'ল, মেজৰ পাৰ্থক্য, যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অকল কেইজনমান স্বাৰ্থবাদী হয়তো যিবিলাকে টকা পইচা লৈ চুপচাপ হৈ থাকে, তেনেকুৱা লিডাৰবিলাককহে টকা পইচা দিছিল, কিন্তু জনসাধাৰণৰ কাম কৰা নাছিলে। জনসেৱা যিটো কাম আগবঢ়াব লাগিছিল সেইটো কৰা নাছিলে। জাতি জনগোষ্ঠী হিচাপে যিটো সমস্যা সমাধান কৰিব লাগিছিল, যিটো মান্যতা প্ৰদান কৰিব লাগিছিল, সন্মান জনাব লাগিছিল, সেইটো কেতিয়াও তেখেতে নকৰিলে। কিন্তু তাৰ ওলোটা প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰত্যেক জাতি জনগোষ্ঠীৰকেই এতিয়া দল সংগঠনক মাতি তেখেতসকলৰ সমস্যা জানিবলৈ প্ৰয়াস কৰিলে। আৰু এটা টীম লগোৱাই BTR ডেভেলপমেণ্ট ফেল'জবিলাকক এমপ্লয় কৰি তেখেতসকলৰ জৰিয়তে প্ৰত্যেক জাতি জনগোষ্ঠীৰ কি ওজৰ আপত্তি আছে, কি সমস্যা আছে, কি ডিমাণ্ডছ আছে, গোটেইখিনি তেখেতে জানিবলৈ প্ৰয়াস কৰিলে। আৰু অকল জানি প্ৰয়াস কৰা নাই, তেখেতে ভিজন ডকুমেণ্ট উলিয়াই দিছে প্ৰত্যেক জাতি জনগোষ্ঠীৰ নামত, বেলেগ বেলেগকৈ। এইটোৱে প্ৰমাণিত কৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই সঁচাকৈ সৎ ইচ্ছা আছে যে প্ৰত্যেক জাতি জনগোষ্ঠীৰ সমস্যাবিলাক মই জানিব লাগিব, এজ এ লিডাৰ মই বুজিব লাগিব আৰু সেইটো সমস্যা সমাধান কৰিব লাগিব। সেইকাৰণে ভিজন ডকুমেণ্টটো উলিয়াইছে। ভিজন ডকুমেণ্টটো উলিয়াই তেখেতে এনেকুৱাই থৈ দিয়া নাই যে আমি তোমাৰ সমস্যাবিলাক চব লিপিবদ্ধ কৰি থৈছোঁ, ভিজন ডকুমেণ্ট ওলাই দিছোঁ। কিন্তু যোৱা BTCৰ যিটো আমাৰ লাষ্ট বিধানসভা হৈছিল, তাৰ আগৰ বিধানসভাটোত তেখেতে মানে আমি এটা ডিপাৰ্টমেণ্ট বিভাগে আমি মানে ইন্ট্ৰডিউচ কৰিলোঁ, মানে সেইটো হ'ল বড়োলেণ্ড মানে কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, বড়োলেণ্ড কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। তো এতিয়া বড়োলেণ্ডত যিমান জাতি জনগোষ্ঠী আমি বসবাস কৰোঁ, প্ৰত্যেক জাতি জনগোষ্ঠীক যাতে আমি উন্নয়নৰ পথত যাতে লৈ যাব পাৰোঁ, সেইটোৰ কাৰণে এটা বিভাগে ইন্ট্ৰডিউচ কৰা হ'ল। তেখেতসকলে এই ভিজন ডকুমেণ্টটো অধ্যয়ন কৰি কোনটো আমি BTR চৰকাৰ হিচাপত সমাধান কৰিব পাৰিম, আমি নিজে সমাধান কৰিম। যিটো আমি নোৱাৰিম, আমাৰ চৰকাৰেই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব ষ্টেট গভৰ্ণমেণ্টৰ লগত টেক আপ কৰিব বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা, যিবিলাক নেকি দল সংগঠনে কৰিব লগা হয়। সেই কামটো প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে আমি নিজেই কৰিম তেখেতসকলৰ কাৰণে। তেখেতসকলৰ কাৰণে আমি নিজেই এডভকেট কৰিম ষ্টেট গভৰ্ণমেণ্টৰ লগত। যিটো ষ্টেট গভৰ্ণমেণ্টে সমাধান কৰিব পাৰিব ৱেল এণ্ড গুড, যিটো নোৱাৰিব আমাৰ চৰকাৰে নিজেই ভাৰত চৰকাৰৰ লগত টেক আপ কৰিব যে এইটো আমি পাৰা নাই, অসম চৰকাৰেও পাৰা নাই, আমি এতিয়া আপোনালোকৰ ওচৰত আহিছোঁ, এই জাতি জনগোষ্ঠীৰ এই সমস্যা আছে, আপোনালোকে সমাধান কৰি দিয়ক। এনেকুৱা এটা গুডউইল থকা, এটা ভাল চিন্তাধাৰা থকা কোনো দল, কোনো চৰকাৰ আমি কোনো নেতৃত্বত আগত পোৱা নাই, আৰু মোৰ সন্দেহ আছে আগত পাম নে নাই। সেইকাৰণে এট এনি কষ্ট আমি কোনো পদ্ধতিতেই প্ৰমোদ বড়ো ডাঙৰীয়াক হেৰুৱাব নোৱাৰোঁ। তেখেতক যদি আমি হেৰুৱাওঁ, বহুত ডাঙৰ সম্পদ,
বহুত ডাঙৰ এটা ভাল লিডাৰক আমি হেৰুৱাম সেইকাৰণে এই কথাটো বহুত জাতি জনগোষ্ঠীয়ে বুজি পাইছে বহুত ডাঙৰ পাৰ্থক্য হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ মাজত আৰু সেইকাৰণে এতিয়া বহুতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বটোক ভাল পায় এতিয়া UPPL দলত যোগদান কৰি আছে বা আমাৰ ইয়াৰ পৰা বহুত সমষ্টিৰ পৰা আমি জিকিম সেইটো নিশ্চিত হৈ গৈছে আমাৰ দলৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হ'ব এইটো নিশ্চিত হৈ গৈছে শ্ৰীৰামপুৰ সমষ্টিত আদিবাসী ভোটাৰ মুঠ কিমান আছে 15,000তকৈ অধিক আছে নেকি ইয়াত আদিবাসী জনগোষ্ঠী হিচাপে আমাৰ 18,000 এৰাউণ্ড 18,000 ভোটাৰ্ছ আছে শ্ৰীৰামপুৰ সমষ্টিত হয় আৰ্থিকভাৱে এই যিটো জনগোষ্ঠী আৰ্থিকভাৱে কি পৰ্যায়ত আছে আৰ্থিকভাৱে ক'ব লাগিব আমাৰ আপুনি শিক্ষিত এজন যুৱক আপুনি কাম কৰি আহিছে হয়তো সকলোৰে বাবে এইটো সম্ভৱ হৈ থকা নাই আৰ্থিক অৱস্থাটো বা ইকনমিক ষ্টেটাছটো যদি চাওঁ এতিয়াও বহুত দূৰ অৱস্থাত আছে চাওতাল জনগোষ্ঠী বহুত পিছপৰা ক'ব লাগিব আৰু বহুতৰ মানে খেতি মাটি আছে ইয়াত চাওতাল জনগোষ্ঠীৰ বেছিভাগ তেখেতসকলৰ খেতি মাটি আছে গাঁও অঞ্চলত থাকে কিন্তু দুৰ্ভাগ্যজনক বিষয়টো হ'ল কোনো চৰকাৰে প্ৰয়াস নকৰিলে এই জাতি জনগোষ্ঠীটোক এটা ভাল দিশত আগুৱাই লৈ যাবলৈ তেখেতসকলে বহুত সহজ সৰল আৰু তেখেতসকলে ক'ব লাগিব বহুত হাম্বল বহুত নম্ৰ আৰু তেখেতসকলে মানে পঢ়া শুনাৰ ইম্পৰ্টেঞ্চটো কিমান বহুতেও এতিয়ালৈকে সেইটো ফিল কৰিব নাই বুজিব পৰা নাই বহুত কম সংখ্যক আছে যিসকলে চেষ্টা কৰি আছে পঢ়া শুনাক ইম্পৰ্টেঞ্চ দি আছে আৰু সেইসকলে ওলাই আহি আছে তেখেতসকলে মানে জীৱনত আগবাঢ়ি আছে বা কিবা এটা কৰ্ম কৰি উপাৰ্জন কৰি খাব পাৰিছে কিন্তু বেলেগ বহুত মেজৰ চাংক আছে যিবিলাকে এতিয়াও মানে দৰিদ্ৰতাত ভুগি আছে জমিন থকাৰ স্বত্তেও তেখেতসকলৰ মাটি বাৰী থকা স্বত্তেও তেখেতসকলে মানে এতিয়াও বাহিৰত যাব লগা হয় মানে ডেইলি ৱেজ হিচাপে গতিকে সুন্দৰ প্ৰসংগ সুন্দৰ মন্তব্য আপোনালোকে শুনিছে আমি উইলছন হাজদা ডাঙৰীয়াৰ সৈতে কথা পাতি আছোঁ আৰু তেখেতৰ ৰাজনৈতিক যি সভাসমূহ সেই সভাসমূহ দেখুৱাই গৈছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ অইন এক দৃশ্যৰ মাজলৈ আপোনালোকক লৈ যাম শ্ৰীৰামপুৰ সমষ্টি কাৰণ শ্ৰীৰামপুৰ হৈছে পশ্চিমবংগৰ সীমান্তৱৰ্তী সমষ্টি আমি ঠিক অসম পশ্চিমবংগৰ সীমান্ততে আছোঁ এতিয়া এই মুহূৰ্তত সিফালে পশ্চিমবংগ আছে আৰু পশ্চিমবংগৰ ইটো পাৰে মই আছোঁ আৰু এই সমষ্টিটোত সংখ্যালঘু ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মূলতঃ ভোটৰ যিটো বিন্যাস জনগাঁথনিৰ যিটো জনবিন্যাস সেয়া হৈছে ইয়াতে প্ৰায় 20,000 সংখ্যালঘু ভোটাৰ আছে আৰু সমান্তৰালভাৱে ইয়াতে আদিবাসী আৰু চান্তাল জনগোষ্ঠীৰ পৰা প্ৰায় 15-16,000 ভোট আছে আৰু কিছু কোচ ৰাজবংশীৰ ভোটাৰ আছে আৰু লগতে বড়ো ভোটৰ সংখ্যা অৱশ্যে এই সমষ্টিটোত যথেষ্ট কম তেনে প্ৰেক্ষাপটত ইয়াতে এই যিটো সমীকৰণ এই সমীকৰণটো অলপ পৃথক হৈ পৰিছে কাৰণ বিজেপিৰ ইয়াতে প্ৰতিনিধি নাই ইয়াতে মূল যুঁজ হ'বলৈ গৈ আছে UPPL আৰু BPFৰ মাজত UPPLে ইয়াতে চান্তালী জনগোষ্ঠীৰ ফালৰ পৰা আদিবাসীৰ ফালৰ পৰা এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে উইলছন হাজদা আৰু তাৰ বিপৰীতে BPFে প্ৰক্ষেপ কৰিছে এগৰাকী সংখ্যালঘু প্ৰাৰ্থীক এতিয়া প্ৰশ্ন হৈছে সংখ্যালঘু ভোটাৰ BPFৰ পক্ষত থাকিব নে UPPLৰ পক্ষত থাকিব UPPL এটা চেষ্টা কৰা পৰিলক্ষিত হৈছে যাতে সংখ্যালঘু ভোটাৰসকলক নিজৰ দখললৈ লৈ যাব পাৰে আৰু সেই উদ্দেশ্যৰে আমি এখন সভাত আহি উপস্থিত হৈছোঁ য'ত দেখিবলৈ পোৱা গৈছে আৰু ফলদা লিডাৰত যিহেতু আমি ৰাতিপুৱাৰে পৰা আজি আছিলোঁ UPPLৰ প্ৰাৰ্থীগৰাকীৰ ওচৰত আৰু দেখিবলৈ পাৰোঁ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে আজি এখন সংখ্যালঘু সভাত অংশগ্ৰহণ কৰি ওলাই আহিছে আৰু সেই যিটো ধাৰণা আছিল যে সংখ্যালঘু ভোটাৰ কাৰ পক্ষত থাকিব সেই সম্পৰ্কে আমি শেষৰটো মন্তব্য ল'ব বিচাৰিছোঁ ইয়াতে দেখা পোৱা যথেষ্ট সংখ্যক সংখ্যালঘু ভোটাৰ আহিছে আজি আপোনাৰ দলত যোগদান কৰিছে এইটো আমাৰ কাৰণে ক'ব লাগিব যে বহুত ভাল খবৰ বা সুখবৰ যে সংখ্যালঘু মানে জনগোষ্ঠীৰ পৰা তেখেতসকলে UPPL দলৰ প্ৰতি যিটো আস্থা আৰু ভৰসা প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰতি যিটো আস্থা আৰু ভৰসা দিনক বা দিন বৃদ্ধি পাই আছে আগৰ প্ৰায় সমৰ্থন আছিল UPPL দলৰ প্ৰতি প্ৰমোদ বড়ো ছাৰৰ প্ৰতি কিন্তু যোৱা 5 বছৰত যি ধৰণে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত চৰকাৰ চলিল UPPL দলৰ নেতৃত্বত চৰকাৰ চলিল সকলো সংখ্যালঘু ৰাইজে সেইটো অবজাৰ্ভ কৰি আছিল চাই আছিল আৰু চাইছে যে সঁচাকৈ এই দলৰ বিষয়ে বহুত বেয়া কথা কোৱা হৈছিল এই দল হেনো চৰকাৰত আহিলে তেখেতসকলক উচ্ছেদ কৰা হ'ব খেদোৱা হ'ব অধিকাৰৰ পৰা প্ৰাপ্যৰ পৰা বঞ্চিত কৰা হ'ব তেখেতসকলৰ ওপৰত বিভিন্ন ধৰণৰ টেক্স ইম্প'জ কৰা হ'ব কিন্তু তাৰ ওলোটা চেহেৰা তেখেতসকলে দেখা পালে আৰু এতিয়া এই চৰকাৰৰ সময়তে সকলোতকৈ বেছি সুৰক্ষিত অনুভৱ কৰিব পাৰিছে কিছুসংখ্যক মানুহৰ সৈতে মই কথা পাতিছিলোঁ ইয়াতে যিহেতু সোধা হৈছিল তেওঁলোকক যে ইয়াতে যিগৰাকী BPFৰ প্ৰাৰ্থী তেওঁ নিজে সংখ্যালঘুৰ ফালৰ পৰা গতিকে আপোনালোকে নিজৰ মানুহক ভোট নিদিয়ে নেকি তেওঁলোকে কৈছে যে কেৱল প্ৰাৰ্থীগৰাকীয়ে নহয় মুছলমান হ'লেই নহ'ব আমি দলটোকো চাব লাগিব
সেইটো সঁচা কথা আজিৰ তাৰিখত মানে ৰাইজ সজাগ হৈ গৈছে মই অথনিও কৈছিলোঁ যে আজিৰ তাৰিখত ৰাইজ সচেতন হৈছে তেখেতসকলে অকল ব্যক্তিক নাচায় তেখেতসকলে দলটোকো চায় কাৰণ দলটোক কোনবাইতো নেতৃত্ব দি আছে সেইটোৰ হাইকমাণ্ড কোন আছে সেইটো তেখেতসকলে চায় আৰু BPF দলৰ যিজন হাইকমাণ্ড যি ধৰণে যোৱা 17 বছৰ তেখেতে ৰাজত্ব কৰিলে যি ধৰণে বিভিন্ন জাতি জনগোষ্ঠীক মানে কোনো মান সন্মান জনোৱা নাই তেখেতসকলক অশান্তিত ৰাখিছে ভয়ত ৰাখিছে বিভিন্ন জাতিগত দাঙ্গা হ'ল গোটেইখিনি কথা আমাৰ সকলো ৰাইজে এতিয়া গম পায় আৰু সেইকাৰণে আজিৰ তাৰিখত ৰাইজে অকল ব্যক্তিক নাচায় আজিৰ তাৰিখত ৰাইজে দলটোও চায় আৰু দলক কোনে নেতৃত্ব দিছে এতিয়া যেনেকৈ UPPL দলক নেতৃত্ব দিয়া মানুহজন হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া যাক মানে শান্তিৰ নায়ক বুলি কোৱা হৈছে তাৰ কাৰণে আমি শান্তি ঘূৰাই পাইছোঁ তাৰ কাৰণে আমি ইয়াত সুৰক্ষিত আছোঁ তাৰ কাৰণে আমি সকলোৱে নিৰ্ভয়ে ইয়াত বসবাস কৰিছোঁ তো সেইকাৰণে সকলোৱে কৈ আছে এতিয়া প্ৰমোদ বড়ো ছাৰৰে হাত আমি মজবুত কৰিম UPPL দলৰ হাতেই মজবুত কৰিম ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক আৰু ফলদা লিডাৰৰ পৰা আজি শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ